কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কিন্তু তালিকাত অন্তৰ্ভুক্ত নহল চেঙাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম অৰ্থাৎ প্ৰয়াত চকুৰ আলীৰ অবৰ্তমানত কংগ্ৰেছৰ বাবে শক্তিশালী প্ৰাৰ্থীৰ অভাৱ হৈছে সংখ্যালঘুৰে ভৰা চেঙাত টিকট প্ৰত্যাশী 13জন হোৱা সত্ত্বেও বিশ্বাসযোগ্য আৰু শক্তিশালী প্ৰাৰ্থী এই পৰ্যন্ত চকুত পৰা নাই কংগ্ৰেছ হাইকমাণ্ডৰ আৰু যদি কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰে পৰিণাম কি হ'ব শুনক ভোটাৰৰ মুখেৰে যদি বিৰোধী পক্ষৰ ফালৰ পৰা এজন শক্তিশালী ভাল মনৰ এজন মানুহ আহে তেনেহ'লে হয়তো ৰাইজে আকোৱালি ল'ব যদি আহিব নোৱাৰে তেনেহ'লে হয়তো বিকল্প বিচাৰি নোপোৱাৰ কাৰণে হয়তো আগৰ বিধায়ক হৈ যাব পাৰে চৰ্চা চলিছে বৰপেটা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰহিম আহমেদ হ'ব নেকি চেঙাৰ কংগ্ৰেছৰ প্ৰাৰ্থী যদি হেয়া হয় চেঙাৰ ভোটাৰে সমৰ্থন নকৰে আব্দুৰ ৰহিমক তেখেতৰ নিচিনা নেতা আমাৰ নালাগে আৰু এই বিচাৰটো কংগ্ৰেছে কৰাটো প্ৰয়োজন এইটো কৰিব লাগে কিন্তু কংগ্ৰেছে বা কি কৰে তেনেকুৱা নেতাক দিলে আমাৰো ক্ষতি কংগ্ৰেছৰ ক্ষতি হাৰাটো 100% হাৰিব মোৰ ব্যক্তিগত হিচাপে চেঙাত বিশ্বাসযোগ্য প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আকৌ উৰিব কংগ্ৰেছৰ পতাকা ৰাইজে কংগ্ৰেছকে ভোট দিব চহৰৰ মানুহ বুলি নহয় এতিয়া ধৰক মামাই ডাইৰেক্ট কৈ দিয়ে মিয়াৰ ভোট নালাগে এটা কথাতে আমাৰ যদিও ইচ্ছা থাকে এটা কথা আমি বিৰাট দুখ পাওঁ মনত মিয়া বুলি কয় মিয়াৰ ভোট নালাগে আৰু হিন্দু মুছলমান কৰি থাকে চহৰ অঞ্চলৰ মানুহ সেইটোৱে ভাবছে আমি ধৰ্ম নিৰপেক্ষ দলতে ভোট দিম ইউডিএফকো নিদিওঁ বিজেপিকো নিদিওঁ আশৰাফুল হুছেইনে ৰাজ্যসভাত বিজেপিক ভোট দিয়াৰ অভিযোগো চেঙাৰ ভোটাৰৰ মুখে মুখে আশৰাফুল ডাঙৰীয়া চেঙাৰ এম এল এ যদিও আছিল ৰাজ্যসভাৰ ভোটটোতো বিজেপিক দিছে নিউজতো ওলাইছে আমিও শুনা পাইছোঁ তাৰ বাকী তেনেকুৱা কাম কৰা নাই কিন্তু তেওঁ ধনী হৈছে সেই হিচাপত মই বিচাৰোঁ ধৰ্ম নিৰপেক্ষ এজন মানুহ লাগে আৰু যাক ভোট দিলে আমাৰ সকলো ৰাইজৰে কাম হয় হিন্দু মুছলমান বুলি কথা নাই পূৰ্বে চকুৰ আলীৰ পৰিৱৰ্তে কিয় চেঙাৰ ভোটাৰে জয়ী কৰোৱাইছিল আশৰাফুল হুছেইনক সেই অভিযোগ বহুল প্ৰচাৰিত চকুৰক হৰুৱাৰ কাৰণে চেঙা সমষ্টিৰ যিজন প্ৰাক্তন মন্ত্ৰী আছিলে তেখেতক আচলতে হৰুৱাৰ কাৰণেহে আশৰাফুলক নিৰ্বাচিত কৰিছিলে আৰু আশৰাফুলে সেই নিৰ্বাচনৰ সময়ত 21ত যিবিলাক মানে প্ৰতিশ্ৰুতি দিছিলে তাৰ এটা প্ৰতিশ্ৰুতি সি পূৰণ কৰিব পৰা নাই আশৰাফুল চেঙা সমষ্টিৰ MLA যে বনাইছিল পাব্লিকে শুকুৰৰ ওপৰত খং কৰি বনাইছিল গতিকে সি 5 বছৰত কি কাম সি কৰিছে ইমান সম্পত্তি 5 বছৰত কোনো ধৰণৰ তাৰ স্কিম ক'ত আছে চেঙা সমষ্টিত তেওঁলোকে নাজানে গতিকে এই সম্পত্তিবিলাক ক'ত পালেহি গুৱাহাটীত মাটি ৰাখিছে বৰপেটাত নাৰ্ছিং হোমৰ হৈছে এইবিলাক পইচা ক'ত পালেহি গতিকে তেখেতক আমি নালাগে আমাৰ সচেতন যুৱ ভোটাৰেও সিদ্ধান্ত লৈছে আশৰাফুল নহ'ব পাৰে যুৱ প্ৰজন্মৰ পচন্দৰ প্ৰাৰ্থী চেঙা সমষ্টিত আশৰাফুলৰ তেনেকুৱা বিশেষ মই যেতিয়া ভোট দিম তেখেতক তো মই এইটো নিশ্চয় মই চাম তেখেতৰ আশৰাফুলক কি কৰিলে বিগত দিনত কি কৰিলে মই এতিয়ালৈকে মই চোৱা নাই কিন্তু তেখেতৰ যি পাব্লিকৰ যিটো চাইছোঁ তেখেতৰ ইমান এটা ভাল এটা ইমেজ বা ভাল ফিডবেক এটা পোৱা নাই আমি চেঙাত সংযোজন হোৱা পূৰ্বৰ বাঘবৰ সমষ্টিৰ ৰাইজে বিচাৰেনে আশৰাফুল হুছেইনক শুনক ভোটাৰৰ ৰায় নাই তেখেতে খালি কৈ থাকে আমাক আশা দি থাকে যে দলং বনাই দিম সেই কৈ ভোটটো লয় আৰু নেদে এবাৰ ভোট দিব নাই এবাৰ আশৰাফুলক মই ভোট নিদিওঁ মেক্সিমাম ৰাইজে নিদিয়ে নেকি মানে তাৰমানে কি নতুন বিকল্প আমি বিচাৰোঁ হয় আজিৰ ডেটত তেওঁৰ গ্ৰাফ মানে তলফালেই আছে এইকাৰণে কম্পেয়াৰটো কৰে যে বাঘবৰ আৰু চেঙা আপুনি যাব ৰাস্তাৰে যাওক যাই য'ত পকা ৰাস্তা শেষ হ'ব চাব ইফালেও কেঁচা গৈছে আপুনি চকু মুদি ক'ব পাৰিব এইটো চেঙা সমষ্টি সংখ্যালঘুৰে ভৰা চেঙাত এইবাৰ ভোটৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা অগপৰ সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত চৰকাৰ পক্ষক দলৰ সহযোগিতা একাংশ ভোটাৰৰ চবে কিন্তু গম পাইছে যে চৰকাৰৰ পক্ষত নাথাকিলে মানে কাম নহ'ব মানে এতিয়া আমাৰ চহৰ এলেকাত যিখিনি আলোড়ন সৃষ্টি হৈছে মানে ছাদ্দাম হুছেইন ডাঙৰীয়া এজন যুৱ নেতা তেখেতৰ জৰিয়তে চহৰ এলেকাত বহুত মানে আলোড়ন এটা সৃষ্টি ইউডিএফৰ বিধায়ক আশৰাফুল হুছেইন আছে তেখেতৰ জৰিয়তে আমাৰ কোনো ধৰণৰ সমস্যাৰ সমাধান হোৱা নাই কেৱল সি টিভিৰ পৰ্দাৰে মেলে বাকী আমাৰ চৰ অঞ্চলৰ মানুহৰ সেই ধৰণৰ কোনো ধৰণৰ সমস্যাৰ সমাধান হোৱা নাই গতিকে এতিয়া আমি মোৰ মনেৰে মই যিখিনি ভাবোঁ এতিয়া কথা হ'ল আগৰ পৰা বহুত মানুহে শিক্ষিত হৈছে যুৱচামে বিচাৰিছে যে চেঙাৰ পৰা
যিহেতু চৰকাৰ বিজেপি আছে আকৌ বিজেপি হ'ব বুলি আমাৰ শিক্ষিত মানুহখিনি ভাবি আছে গতিকে এইবাৰ চৰাঞ্চলৰ পৰা আমাৰ এজন তাৰ টিকেট প্ৰত্যাশী অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ ছাদ্দাম হুছেইন ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমাৰ চৰাঞ্চলত যিয়ে নহওক সংগঠন শক্তিশালী হৈছে আৰু ভেটি মজবুত হৈছে